আমি শোভাযাত্ৰাৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ লগতে আমি সমাজত এটা ইতিবাচক এটা বাৰ্তা দিয়াৰ কাৰণে আমি প্ৰচেষ্টা লৈছো, যাৰ যোগেদি আমি এই 26 জানুৱাৰীৰ তাৎপৰ্যটো মানুহৰ মাজত প্ৰচাৰ কৰি দিব পাৰোঁ। যিসকল মহাপুৰুষে আমাক ভাৰতক স্বাধীনতা আনি দিছিল, তেওঁলোক যাতে আমি সোঁৱৰাই থাকিব পাৰোঁ, তেওঁলোকক যাতে আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিষ্ঠা কৰি ৰাখিব পাৰোঁ, সেই উদ্দেশ্যে আমি আজি শোভাযাত্ৰাটো উলিয়াইছোঁ। কাৰ্যসূচীত আছে কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে। তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালি আছে, ৰচনা প্ৰতিযোগিতা আছে। 12 ৰহিণীয়া আমাৰ বহুত কাৰ্যসূচী আমি ৰাখিছোঁ আজিৰ 26 জানুৱাৰীৰ উদ্দেশ্যে। বিশেষভাৱে আমি এটা নতুনকৈ কাৰ্যসূচী আমি এটা সংযোগ কৰিছোঁ। আমি এই অঞ্চলৰ এইবাৰ আমি 5 জন শিক্ষকক কৃতি শিক্ষক হিচাপে আমি বাছনি কৰিছোঁ আৰু তেখেতসকলক আমি আমাৰ এই স্কুল প্ৰতিষ্ঠা হোৱা ফেব্ৰুৱাৰীৰ 2 তাৰিখটোক এই 2 তাৰিখে আমি তেখেতসকলক বিশেষভাৱে আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি স্থিৰ কৰিছোঁ। স্কুলখনৰ নাম আমাৰ আগত আঞ্চলিক জাতীয় বিদ্যালয় ৰামপুৰ আৰু আঞ্চলিক জুনিয়ৰ কলেজ ৰামপুৰ আছিল। এতিয়া আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ গোটেইখিনি একেলগে লগ লগাই আঞ্চলিক সিনিয়ৰ ছেকেণ্ডাৰী স্কুল ৰামপুৰ হিচাপে আমি নামকৰণ কৰি লৈছোঁ।